হেল্ল' এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল। এইখিনি ক্লিপ হৈছে শুৱালকুছিত যিদিনাখনে মই গৈছিলোঁ। সেইখিনি ক্লিপ গোটেই ডিটেইলছত দিয়া নাছিলোঁ, যিহেতুকে কেনেকৈ কিহেৰে গ'লোঁ সেইখিনি দিম বুলি ভাবিলোঁ। আৰু এইখিনি সাঁচতীয়া হিচাপে ধৰি ৰাখিবলৈ মই এইখিনি ক্লিপ ৰাখিলোঁ। আৰু এইখিনি দিয়া হোৱা নাছিল, ভাবিলোঁ কি দিয়া যাওক, যিহেতুকে কলেজো খুলিলে কলেজৰ ক্লিপখিনিয়ে দিয়া যাই আছে, এইখিনি দিয়াই নাই। আৰু সেইদিনাখনে শুৱালকুছিৰ পৰা গৈ কিনে তাৰপিছত আমি গৈছিলোঁ দাদাৰ যিহেতুকে বিয়া আহি আছে, গতিকে বিয়াৰ কাৰণে কাপোৰ চিলাবলৈ দিছিল, আমি তাতে গৈছিলোঁ। তাৰপিছত কাপোৰখিনি লৈ আহি অলপ মলত বজাৰ কৰি আমি ঘৰলৈ উভতি আহিছিলোঁ। গোটেইকেইটা আমি বাই ভনী গৈছিলোঁ আৰু তাৰ পৰা উভতি আহি কিনে ধুনীয়াকৈ আমি এখন মুভি চাওঁ বুলি ভাবিলোঁ আৰু আমি গোটেইকেইটা মুভি এখন চালোঁ। ফুল এনজয় কৰিলোঁ আমি সেইকেইদিন। তাৰপিছত ধুনীয়াকৈ এনজয় কৰি ঘৰলৈ উভতি আহিলোঁ। আৰু মনটো বেয়া লাগে, কিয়নো সিহঁতক ইমান দিনৰ মূৰত লগ পোৱা যায়, তাৰপিছত আকৌ যেতিয়া উভতি আহিব লাগে বেয়াও লাগে, কিন্তু উপায়তো নাই, আহিবতো লাগিবই। উভতি আহিলোঁ, সকলোৰে মন চন বেয়া সেইদিনাখনে। তাৰপিছত আৰু আহোঁতেহে আচল মজাটো পাইছোঁ। ৰাইজ ইমান টেম্পুত ইমান টাইম ৰখিব লগা হৈছে, জানেতো। ডেটছ ইট। কেনেকুৱা লাগিলে